বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশন যেটো হেহতিয়াকৈ প্ৰকাশ পাইছে আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক সেই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে যিমান পাৰো কম সময়ৰ ভিতৰত জনাবলৈ যত্ন কৰিম তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকক মই স্ক্ৰিনত হাইলাইট কৰিবলৈ যত্ন কৰিছো হেহতিয়াকৈ প্ৰকাশ পোৱা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে স্ক্ৰিনলৈ মন কৰিব এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰিম বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো এইভাবে আপোনালোকৰ ওচৰত মই জনাবলৈ যত্ন কৰিছো যে আমাৰ বহু সংখ্যক কৰ্মচাৰীয়ে এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে সম্পূৰ্ণকৈ অৱগত নহয় ইতিমধ্যে মই এজন কৰ্মচাৰীৰ সৈতে কথা বতৰা হওঁতেই গম পাইছিলো আৰু সেইভাবেই আজিৰ এই ভিডিওটো আপোনালোকৰ ওচৰলৈ আনিবলৈ যত্ন কৰিলো তে বন্ধুসকল ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক মই স্ক্ৰিনত হাইলাইট কৰিবলৈ যত্ন কৰিছো আৰু আপোনালোকে মন কৰিব এখন বিশেষ নটিছে কৰ্মচাৰীসকলৰ মাজত যথেষ্ট আনন্দৰ সৃষ্টি কৰিছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি কাৰণ এখন বিশেষ নটিছে কৰ্মচাৰীসকলৰ মাজত যথেষ্ট আনন্দৰ সৃষ্টি কৰিছে বন্ধুসকল ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছো মন কৰিব জানিবলৈ যত্ন কৰো আহক সেই বিশেষ নটিছখনৰ ভিতৰৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনসমূহ আৰু দেৰি নকৰাকৈ মই আপোনালোকক সেই বিশেষ নটিছখন দেখুৱাবলৈ যত্ন কৰিছো সেই বিশেষ নটিছখন হিন্দীত প্ৰকাশ হৈছিল দেখুৱাবলৈ যত্ন কৰিছো চাওক रिटायरमेंट एज इंक्रीज 2024 रिटायरमेंट आयु में 2 वर्ष की बढ़ोतरी कैबिनेट बैठक में मिली मंजूरी এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছে ৰিটায়াৰমেন্টৰ সময় 2 বছৰ বঢ়াইছে বুলি কৈছে আৰু কেবিনেট বৈঠকত এপ্ৰুভেল দিয়াৰ কথাও উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন কৰ্মচাৰীসকলে লাভ কৰিছে দেখুৱাবলৈ লৈ আছো চাওক আপোনালোকক रिटायरमेंट एज इंक्रीज 2024 भारत सरकार ने एक बड़ा फैसला लेते हुए केंद्रीय कर्मचारियों की रिटायरमेंट आयु में 2 साल की बढ़ोतरी करने का निर्णय लिया है इस फैसले से लाखों कर्मचारियों को फायदा होगा और वे अब 62 साल की उम्र तक नौकरी कर सकेंगे এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে নিশ্চয়কৈ গম পাইছে যে কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল 2 বছৰ বঢ়াইছে বুলি গুৰুত্বপূৰ্ণ ইনফৰমেশন এটা হেহতিয়াকৈ প্ৰকাশ পাইছে আৰু বহু সংখ্যক কৰ্মচাৰীয়ে ইতিমধ্যে গমো পাইছে এই বিশেষ নটিছখনৰ বিষয়ে আৰু ইয়াত লিখিছে চাওক কেবিনেট বৈঠকত এপ্ৰুভেল দিছে বুলি কৈছে আৰু বিশেষ নটিছখনৰ ভিতৰৰ আৰু ইনফৰমেশন লবলৈ যত্ন কৰো চাওক रिटायरमेंट आयु में बढ़ाने का फैसला सरकार ने लंबे समय इस प्रस्ताव पर विचार कर रही है और कैबिनेट की बैठक में इस मंजूरी दे दी गई है यह फैसला 1 अप्रैल 2025 से लागू होगा इसका मतलब है कि 1 अप्रैल 2025 के बाद रिटायर्ड होने वाले सभी केंद्रीय कर्मचारियों को इसका लाभ मिलेगा 1 एप्रिल 2005 যিসকল ৰিটায়াৰ্ড হ'ব তেওঁলোকে এই বিশেষ সুবিধাটো লাভ কৰিব বুলি কৈছে আৰু দেখুৱাবলৈ যত্ন কৰিছো চাওক এই বিশেষ নটিছখন এনেকৈ প্ৰকাশ হৈছিল তে বন্ধুসকল এই বিশেষ নটিছখনৰ ওপৰত দেশৰ এখন আখাৰীৰ নিউজ পেপাৰে এই গোটেই ইনফৰমেশনটো প্ৰকাশ কৰিছিল আৰু তেওঁলোকে এনেকৈ প্ৰকাশ কৰিছে চাওক দেখুৱাবলৈ যত্ন কৰিছো আৰু কৰ্মচাৰীসকলে এই যেটো ৰঙা ৰঙাকৈ মই হাইলাইট কৰি ৰাখিছো এই কথাটো মন কৰিবলৈ নাপাহৰিব কাৰণ বহু কৰ্মচাৰীয়ে এই নটিছখনৰ বিষয়ে অৱগত হৈছে যথেষ্ট আনন্দিত হৈছে মুখত হাঁহি দেখা পোৱা গৈছে গতিকে এই কথাখিনি আপোনালোকে মন কৰিব The post stated that the viral notice was fake and that the government has taken no such decision. The গম পাইছে নিশ্চয় এই যিখন নটিছখন প্ৰকাশ হৈছে যে ভাইৰেল হৈ আছিল এই নটিছখন ফেক বুলি কোৱা হৈছে আৰু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে তেনেকুৱা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা নাই আৰু যদি অনাগত দিনত তেনেকুৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় তেনেহলে আপোনালোকক যিমান পাৰো কম সময়ৰ ভিতৰতে আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু যিসকল কৰ্মচাৰীয়ে এই নটিছখনৰ বশৱৰ্তী হৈ তেওঁলোকৰ কাৰ্যকাল 2 বছৰ বাঢ়ি আছে বুলি তেওঁলোকে ভাবিছে তেওঁলোকৰ জ্ঞাতাৰ্থে মই জনাবলৈ বিচাৰো যে এই নটিছখন সম্পূৰ্ণ এখন ফেক নটিছ এই নটিছখন সম্পূৰ্ণ এখন ভুৱা নটিছ ইয়াৰ কোনো
অস্তিত্ব নাই, এখন এনেই ভাইৰেল নটিচ হৈ ঘূৰি ফুৰিছে আৰু দেখুৱাবলৈ লৈছো চাওক। আৰু যিখন আখাৰীৰ নিউজ পেপাৰে প্ৰকাশ কৰিছে তেওঁলোকে ক্ৰছ চেক কৰি এই ষ্টেটমেণ্টটো দিছে যে দ্য পোষ্ট ষ্টেটেড ডেট দ্য ভাইৰেল নটিচ ৱাজ ফেক এণ্ড ডেট দ্য গভৰ্ণমেণ্ট হেড টেকেন ন' ছাচ ডিচিশ্যন। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলোঁ। আৰু যদি আগলৈকো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।